আচলতে কি হয় আমাৰ ডাইৰেক্টলি ONGCলৈ আমাক ক'বলগীয়া আছে বুজিছেনে এতিয়া বাৰে প্ৰতি কি হয় আমাৰ ঠিকাভিত্তিক শ্ৰমিকসকলক বাৰে প্ৰতি বলি পঠা সজোৱা হয় আমি এছকেপিত আমি কৰ্মৰত আমাৰ যিখিনি আমাৰ আছে যিখিনি আমি শ্ৰমিক আমি আছোঁ সেই গোটেই শ্ৰমিকখিনি আমি স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহি আমি আচলতে আমি শংকিত হৈছোঁ আমাৰ দুখ প্ৰকাশ আমি কৰিছোঁ যদি কি কয় এইবিলাক যদি মানে ONGCয়ে যদি বাৰে প্ৰতি আমাক কৈ থাকে বাৰে প্ৰতি আমাৰ কোম্পানীলৈ আমাক বুলি কয় বদনামবিলাক দিয়ে আমাৰ শ্ৰমিকসকলক অদক্ষ বুলি কয় আমাৰ অৰ্হতা নাইকিয়া বুলি কয় তেনেহ'লে কিয় আমাক দুবাৰকৈ আমাক ইণ্টাৰভিউ লয় আমাক কোম্পানীয়ে এবাৰ ইণ্টাৰভিউ লোৱাৰ পিছত আকৌ আমাৰ ONGCক আমাক মানে ইণ্টাৰভিউ লয় আমাক সকলোকে আমি আচলতে ONGC এপ্ৰুভেল আমি হোল্ডাৰ হয় তাৰ পাছতো বাৰে প্ৰতি আমাক মানে কৈ আছে যে আমি অদক্ষ আমাৰ কোনো হেৰি নাই আমাৰ অৰ্হতা নাই তেওঁলোকে প্ৰমাণ আমাৰ চাব পাৰে আমাৰ পৰা আমাৰ বছৰ ধৰি আমি এই ৰিগত আমি কাম কৰি আছোঁ আৰু এতিয়া যদি আমাৰ সঘনাই আমি শুনিবলৈ পাইছোঁ আৰু দেখিবলৈ পাইছোঁ এই নিউজ চেনেলবিলাকত কৈ আছে যে কি কয় আমাৰ কোম্পানীটো এছকে পেট্ৰ' ব্লেকলিষ্ট কৰি দিব কিবা কৰি দিব এতিয়া আমাৰ গোটেই 1200-1500 আমাৰ যিমানখিনি পৰিয়াল চলি আছে সেই গোটেই 1200-1500 পৰিয়াললৈ আমাৰ আচলতে এটা ভয় আৰু শংকা আহি গৈছে আমাৰ পৰিয়ালটো আমি কেনেকৈ চলাম বুজিছেনে আমি কাৰোবাৰ নেতৃত্বত আমি ওলাই অহা নাই আমি স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছোঁ আমাৰ প্ৰথমতে ONGCয়ে আমাক কি কয় আমাক মানে আশ্বাস প্ৰদান কৰিব লাগিব যে আমাৰ জব আমাৰ কৰ্ম সুৰক্ষা তেওঁলোকে আমাক ফাৰ্ষ্টত দি লওক তাৰপিছত আমাক কোম্পানীক ব্লেকলিষ্ট কৰে কি লিষ্ট কৰে তেওঁলোকে কৰি থাকিব মোক ক'বলগীয়াটো সেইটো বুজিছেনে আৰু মানে কিছুমান কথা ইয়াতে আছে আৰু বহুত কথা কিছুমান ক'বলগীয়া আছে এই আমি হৈছোঁ প্ৰডাকশ্যনৰ আমি মানে মানুহ আমি কেৱল অইলটো আমি প্ৰডাকশ্যন কৰোঁ আমি ডিলিং ছেক্টৰৰ আমি মানুহ নহয় আমাৰ প্ৰতিটো পদক্ষেপ আমি ONGCৰ দ্বাৰাহে আমি আগবাঢ়োঁ ONGCৰ আমাৰ কি আছে এখন আমাৰ টেকনিকেল আমাৰ কি থাকে এখন ৱেল প্লেন থাকে সেই ৱেল প্লেনৰ দ্বাৰা ONGCয়ে যিটো ক'ব নিৰ্দেশ দিব আৰু সেই নিৰ্দেশমতে আমি আগবাঢ়োঁ আমি এটা আমি বাইপাছ আমি নকৰোঁ আমি নিজৰ মতে একো কামেই আমি কৰিব নোৱাৰোঁ হাই অথৰিটিয়ে সেইবিলাক কাম কৰে এতিয়া তাত যিটো আপোনাৰ ঘটনা হৈছে সেইটো সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিঘটনালৈ আপোনাৰ পৰিণত হৈছে সেইটো আপোনাৰ ল' প্ৰেছাৰ ৱেল আছিল তাত সুন্দৰভাৱে আপোনাৰ BOP টেষ্ট কৰা হৈছে সেই BOP টেষ্টৰ ফুটেজ আমাৰ ONGCলৈ মানে প্ৰেৰণ কৰা হৈছে এই আপোনাৰ ভূখণ্ডত কিমান প্ৰেছাৰ আছে কিমান কি আছে গোটেই কথাখিনি আচলতে জিঅ'লজিষ্টে সেইখিনি মানে আপোনাৰ প্ৰমাণবিলাক দিয়ে আৰু তেওঁলোকৰ হয়তো কিবা মিষ্টেক হ'ব পাৰে সেইটো এটা হাই প্ৰেছাৰৰ আপোনাৰ মানে হাইবিলাক পোৱা গৈছে তাত এইখিনি হাই অথৰিটিয়ে তেওঁলোকে সেইখিনি আপোনালোকৰ ক্লিয়াৰফাই কৰক সেইখিনি আপোনাৰ ভাল কৰক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ এইটো যিখিনি আমাৰ ঠিকাভিত্তিক শ্ৰমিক আছে এই শ্ৰমিকসকলক যদি তেওঁলোকে মানে ব্লেকলিষ্ট কৰি পিনি যদি কি কয় তেওঁলোকৰ মানে সংস্থাপনহীন কৰি দিয়ে এই গোটেই 1500-1200 মানুহৰ মানে কি হ'ব ভৱিষ্যতটো কি হ'ব আমি ক'ত যাম আমি কি কৰিম আমি পৰিয়ালক আমি কেনেকৈ পোহপাল দিম সেইটো কাৰণে আমাৰ এটা বিনম্ৰ অনুৰোধ আছে আমাৰ ONGCলৈ প্ৰথমতে ফাৰ্ষ্ট টাইম আমাৰ শ্ৰমিকসকলক তেওঁলোকে সংস্থাপন দি লওক তাৰপিছত আপোনালোকে তেওঁলোকে যি কৰে কৰিব কোনোবা ইয়াতে আপোনাৰ মৃত্যু হৈছে কিবাকিবি হৈছে সেইখিনিত তেওঁলোকে যিমান যি মানে জৰিমনা বিহিব লাগে সেই সকলোখিনি কৰক তাত আমাৰ ক'বলগীয়া একো নাই বুজিছেনে হয় একচুৱেলি মানে কথাটো হয় কি মই কোম্পানীৰ ছাপৰ্টত মই একো কথাই ক'ব বিচৰা নাই কাৰণ কেলৈ আমাৰ ৰাইজে চব দেখি আছে চব শুনি আছে কিন্তু কথাটো হ'ল কি আমাৰ মানুহে যে কৈছে ভুৱা যে মানে এইবিলাক যে প্ৰচাৰ চলাই আছে যে PF পোৱা নাই কিবা পোৱা নাই মই পাইছোঁ PF মই আপোনাৰ সম্পূৰ্ণ প্ৰমাণ সহকাৰে দেখাব পাৰোঁ PF মই পাই আছোঁ কিন্তু এটা আপোনাৰ কথা কিছুমান আছে কি হয় এই ডাইৰেক্ট আপোনাৰ যদি 15,000 এটা চৰকাৰী গাইডলাইন আছে গম পাইছে চৰকাৰী গাইডলাইন ডাইৰেক্ট যদি 15,000 টকা যদি পায় সেই মানুহটোৱে আপোনাৰ কি কয় এই PFবিলাক পায় যদি সেই মানুহজনে যদি যেতিয়া তেওঁ সেই PFৰ অন্তৰ্ভুক্ত যেতিয়া আপোনাৰ হ'ব তেতিয়া ক্ৰমান্বয়ে যদি মানুহজনৰ যদি মানে হাইবিলাক বাঢ়ি গৈ থাকে মানে তেওঁ বাঢ়ি গৈ থাকে তেতিয়াও তেওঁ পাব গম পাইছে নাই ডাইৰেক্ট যদি তেওঁ মানে 20,000 টকা পাই যায় 40,000 টকা পাই যায় সেই 15,000 ওপৰত পোনে গৈ জইন কৰিয়ে যদি আপোনাৰ 40,000 টকা 50,000 টকা পায় সেইবিলাকে PF নাপায় আৰু 21,000 টকাৰ ওপৰত যিবিলাকে আপোনাৰ হেৰি পায় কি কয় চেলাৰী পায় তেওঁলোকে আপোনাৰ ESIC-টো নাপায় সেই চৰকাৰী গাইডলাইন অনুসৰি এইবিলাক আচলতে ভিতৰৰ কথা কিছুমান মানে সকলোৱে গম নাপায় সেই সকলো কথা তদন্ত কৰি আচলতে কথাখিনি মানে মানুহে চালি জাৰি চাই কথাখিনি ক'ব লাগে আচলতে এইখিনি মানুহৰ কিছুমান ভুল কিছুমান আছে এই ভুলখিনিক মানুহে ভাল ধৰণে বিবেচনা কৰি পিনি আমাৰ আচলতে যিটো আমাৰ সংশয় আহিছে এই সংশয়টোক তেওঁলোকে মানে নিৰামূল কৰিব লাগে আচলতে আমাক বলি পঠা সজাব নালাগে ONGCও নালাগে আৰু আমিও হৈছোঁ আমি ভূমিপুত্ৰ আমি কোনোবা চাব দে আমি হৈছোঁ শ্ৰমিক আমাৰ কোনো জাতি নাই ধৰ্ম নাই আমি কাম কৰিব লাগিব আমি ঘৰ চলাবই লাগিব তেওঁ লাগিলে মাৰোৱাৰী হওক তেওঁ লাগিলে বেংগলী হওক তেওঁ লাগিলে খ্ৰীষ্টিয়ান হওক কি মতলব নাই আমাৰ ইয়াত আজি যদি শিৱসাগৰ যদি প্ৰতিপত্তিশীল যদি অসমীয়া এজনে যদি দবদবাই থাকে আমি সেইজনৰ ভৰিত গ'লেও হৈও আমি কাম কৰিব লাগিব কাৰণ আমাৰ গোটেই ফিউচাৰটোৱে হৈছে অইল ছেক্টৰৰ লগত কাম কৰা আমি এইটো নকৰা এইটো অবিহনে আৰু বেলেগ আমি একো মানে কাম আমাৰ গত্যন্ত নাই আপুনি আজিতো